কৰিব নালাগে আমিতো আদানৰ দেশৰ মানুহ আমি থাকি কোনো কথা নাই কাৰণ শংকৰ আৰু আদান আছে কেতিয়াবা শংকৰদেৱ আৰু আদান ফকীৰৰ মিটিং হৈছিল নেকি অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি কতোতো এনেকুৱা তথ্য নাই কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিল আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আদান নাই বুলি হয় মই কৈছো অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো শংকৰ মাধৱ আছে শংকৰ আদান অসমত নাছিল শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল হয় আছে আদান নিজৰ জায়গাত আছে শংকৰ আৰু আদানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জায়গাত থাকক কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে বীৰ হিচাপে বাঘ হাজৰিকাই তেওঁৰ সৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে কি বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিলে ক'ৰ পৰা আহিলে এইটো তথ্য কোনে দিলে এইটো তথ্য কোনখন বুৰঞ্জীৰ পৰা আমাৰ এনেকুৱা ধৰণে কোৱা হয় যে শংকৰ আৰু আদানে দুয়োজনে যেনে মিলি মিলি একেলগে নাৱত ধৰ্ম প্ৰচাৰ কৰি আগবাঢ়ি গৈ আছিল তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব মই একেলগে দুৰ্গা পূজাত যাম বঙালী মানুহজনো একেলগে দুৰ্গা পূজাত যাম দুৰ্গা গোসানীক আমি দুয়োজনে একেলগে সেৱা কৰিম কিন্তু আমি দুইজন শত্ৰু আৰু বাংলাদেশৰ পৰা অহা সকল হ'ল আমাৰ বন্ধু এই থিয়ৰিটো কেনেকুৱা আমি একেলগে কম গুৰু ব্ৰহ্মা গুৰু বিষ্ণু আমি একেলগে সৰস্বতী মাক পূজা কৰিম আমি একেলগে দুৰ্গা পূজাত পূজা কৰিম সৃষ্টি সৃষ্টি বিনাশনী গুণাশ্ৰয়ী গুণাময়ী আমি একেলগে কম কিন্তু ওলাই আহি কম এওঁ বঙালী দেই এওঁ অসমীয়া আৰু যিসকলে আমাৰ লগত একেলগে দুৰ্গা পূজা নকৰে একেলগে নাম নকৰে পাল নাম নকৰে তেওঁলোক আমাৰ বন্ধু কাৰণ আমি শংকৰ আৰু আদানৰ দেশৰ মানুহ ই কেনে ধৰণৰ পলিটিকেল ডেফিনেশ্যন ই কি ধৰণৰ ৰাজনৈতিক সংজ্ঞা জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰা এয়া ষড়যন্ত্ৰৰ বাহিৰে আমি কোনো সেই মই বিবাহীভাৱে ক'ব পাৰো শংকৰ আৰু আদান নহয় শংকৰ আৰু মাধৱ আদান ফকীৰ সন্মান কৰোঁ তেওঁ নিজৰ জেগাত থাকিব কিন্তু শংকৰৰ লগত তেওঁৰ বৈশিষ্ট্য ক'ত শংকৰৰ লগত তেওঁৰ আদৰ্শৰ সমন্বয় ক'ত মইতো পঢ়ি শুনি আদৰ্শৰ সমন্বয় দেখা নাই আপোনালোকে বিশ্বাস কৰে নেকি যে বাঘ হাজৰিকা নাথাকিলে লাচিত বৰফুকনে জিকিব নোৱাৰিলে কোনোবা অসমীয়াই ভাবে নেকি যে বাঘ হাজৰিকা নামৰ কাল্পনিক চৰিত্ৰটো নাথাকিলে লাচিত বৰফুকন মোগলৰ বিৰুদ্ধে যুদ্ধত বিজয়ী হ'ব নোৱাৰিলে কিন্তু আজি আমাৰ মূৰত কৌশলগতভাৱে সোমোৱাই দিয়া হৈছে যে বাঘ হাজৰিকাই ঔৰংজেবৰ পৰা বুদ্ধি লৈ আহিছিল কেনেকৈ অস্ত্ৰ বনাব লাগে শিকাইছিল আৰু আজি যদি লাচিত জিকিছে গিভ দ্য ক্ৰেডিট টু বাঘ হাজৰিকা এইবিলাক সাধাৰণ কথা নহয় বাওপন্থী লোকসকলে আমাৰ জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা অহৰহ ষড়যন্ত্ৰ আজি তেওঁলোকে আজি অসমৰ বহু মানুহে কাৰ্বি আংলঙত গণ্ডগোল হ'ল নেপাল সদৃশ মৰাণে আন্দোলন কৰিলে নেপাল সদৃশ এতিয়া মোক প্ৰশ্ন কৰক নেপালতো আন্দোলন হৈ গ'ল নেপালত আন্দোলনৰ পিছত নেপালৰ প্ৰতিজন যুৱকে চৰকাৰী চাকৰি পাইছে নেকি নেপালৰ ৰাস্তা ঘাটবিলাক পকী হৈ গ'ল নেকি নেপাল কি বিশ্বৰ আটাইতকৈ অৰ্থনৈতিক শক্তি হ'ল নেকি আপোনালোকে নেপালৰ বিপ্লৱলৈকে ক'ব কিন্তু নেপালৰ বিপ্লৱৰ পিছত নেপালৰ কি পৰিৱেশ হ'ল সেইখিনিও লাইভ টেলিকাষ্ট কৰি আমাৰ দেখাওক বাংলাদেশত ছাত্ৰ বিপ্লৱ হ'ল বাংলাদেশত ক্ষমতা উৎখাত কৰিলে হাসিনা ওলাই আহিলে
ইমানলৈকে ঠিক আছে, কিন্তু তাৰ পিছত কি বাংলাদেশখন বিশ্বৰ মহাশক্তিত পৰিণত হ'ল? তাৰ পিছৰ বাংলাদেশখনৰ কথা আপোনালোকে কিয় নকয়? হিন্দুক জীৱনতে অগ্নিদগ্ধ কৰা হ'ল। ছাত্ৰ আন্দোলন নহলে হয়তো দীপু দাসৰ কেতিয়াও মৃত্যু নহলে। আপুনি উদাহৰণ আমাক দেখুৱাব আন্দোলনলৈকে, বিপ্লৱলৈকে। বিপ্লৱৰ পিছৰ পৃথিৱীখন আমাক দেখাওক। সেই বিপ্লৱ নহয় যি বিপ্লৱৰ সমাপ্তি জনসাধাৰণৰ কল্যাণেৰে নহয়। মই বিপ্লৱ কৰিছো কিন্তু জনসাধাৰণৰ কল্যাণ হোৱা নাই, তাক বিপ্লৱৰ আখ্যা কোনেও দিব নোৱাৰে। বিপ্লৱে সমাজৰ পৰিৱৰ্তন কৰে, বিপ্লৱে সমাজক নতুন ৰূপত সজায়। আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2014 ভাৰতত যি বিপ্লৱ আৰম্ভ হৈছে, সেই বিপ্লৱে আজি সমাজৰ পৰিৱৰ্তন কৰিছে। 2016 চনত অসমৰ ৰাইজে যি বিপ্লৱ কৰিছিলে, সেই বিপ্লৱে আজি জাতিটোক জীয়াই থকাৰ প্ৰাণ দিছে। নেপালৰ দৰে আন্দোলন, বাংলাদেশৰ দৰে আন্দোলন অসমীয়াই কৰিছে, ৰাজপথত নহয়, বেলতত। আৰু সেই আন্দোলনে কংগ্ৰেছক পৰাজিত কৰি এখন নতুন অসমৰ স্বপ্ন মানুহৰ মাজলৈ লৈ আহিব পাৰিছে। আমাক তেনে বিপ্লৱৰ প্ৰয়োজন, যি বিপ্লৱে আমাৰ জননী জন্মভূমিক সুৰক্ষিত কৰিব পাৰি, যি বিপ্লৱে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিব, যি বিপ্লৱে এটা টকাও কাকো ঘোষ নিদিয়াকৈ 2 লাখ ল'ৰাই চৰকাৰী চাকৰি পাব পাৰে, তেনে বিপ্লৱ আজি অসমীয়াত কৰিব। প্ৰতিটো দিনতে ষড়যন্ত্ৰৰ শেষ নাই। প্ৰতিটো দিনতে যোৱা 6 মাহ 7 মাহ তেওঁলোকে সমুখ সমৰত নামিছে যে আমি ষড়যন্ত্ৰ কৰিম আৰু বিজেপিক আমি পৰাজিত কৰিম। কাৰণ জনবলেদি তেওঁলোকে আজি বিজেপিক হৰুৱাব নোৱাৰে। অসমৰ মানুহ বিজেপিৰ লগত আছে। সেইকাৰণে সাধাৰণ মানুহক আমি বিপথে পৰিচালিত কৰোঁ। বিজেপিৰ পৰা নিশ্চিত বিজয় আমি ষড়যন্ত্ৰৰে কাঢ়ি লৈ যাওঁ। তাৰ বাবে যোৱা 6 মাহে এছাম লোক দিনে ৰাতিয়ে ষড়যন্ত্ৰত মগ্ন হৈছে। হাজাৰটা কথা, ইটো হোৱা নাই, সিটো হোৱা নাই। 5টা বছৰত বহুত চৰকাৰ মানুহে দেখিছে। 5টা বছৰত যি কৰিব পাৰি তাতকৈ 1% কম কৰা হোৱা নাই। সকলোৱে দেখিছে, সকলোৱে বুজি পাইছে। কিন্তু তাৰ পিছত কেনেকৈ চৰকাৰ বিজেপিক ডিছক্ৰেডিট কৰিব পাৰে, আজি তাৰে ষড়যন্ত্ৰ চাৰিওফালে আৰম্ভ হৈছে। 2016 চনতো মই কৈছিলো শৰাইঘাটৰ শেষ যুদ্ধ। যিমান দিনলৈ অসমীয়াই যুঁজি থাকিব, সিমান দিনলৈ অসমীয়া জীয়াই থাকিব। কিমান দিন যুঁজিব লাগিব? যিমান দিনৰ বাবে যুঁজাৰ প্ৰয়োজন হ'ব, সিমান দিন যুঁজি থাকিব। শেষ আমি ক'ত আছে নাজানো, কাৰণ আমাৰ পূৰ্বসূৰীৰ ৰাজনীতি কৰা ব্যক্তিসকলে অসমখন কাৰোবাক গতাই দিলে। দীঘলীয়া সংগ্ৰাম, সভ্যতাৰ যুঁজত আমি বহু দিনলৈ যুঁজিব লাগিব। মুখ্যমন্ত্ৰী কোন হ'ব, বিধায়ক কোন হ'ব, সাংসদ কোন হ'ব, এই প্ৰশ্নৰ কোনো উত্তৰে জাতিটোক জীয়াই নাৰাখে। আজি জাতিটোক ভাৰতীয় জনতা পাৰ্টিৰ দৰে আপোচবিহীন লোকৰ প্ৰয়োজন আছে, যি যিকোনো কাৰণতে আত্মসমৰ্পণ নকৰে, শেষ দিনটোলৈকে যুঁজিব বিচাৰে, শেষ দিনটোলৈকে যুঁজিব বিচাৰে। আৰু তেনেকুৱা অজস্ৰ লোকৰ প্ৰেৰণাৰ আমি প্ৰতীক হ'ব লাগিব। মানুহক আমি বুজাব লাগিব যে বিজেপিয়ে নিজৰ স্বাৰ্থৰ ওপৰত গৈ জাতিটোক জীয়াই ৰখাৰ সংগ্ৰামত লিপ্ত হৈছে। 5 বছৰত কামত কোনেও আমাক ক'ব নোৱাৰে, কোনেও ভবা নাছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত কোনোবাই উচ্ছেদ কৰিব আৰু সেই মাটিতে আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিব। কোনেও কল্পনা কৰা নাছিল। কোনেও কল্পনা কৰা নাছিলে যে লাচিতৰ সুবিশাল মূৰ্তি অসমীয়াই দেখা পাব। কোনেও কল্পনা কৰা নাছিলে অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব। কোনেও কল্পনা কৰা নাছিলে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব।
আমি প্ৰত্যেকটো পৰ্যায়ত মানুহে আমাক যি দায়িত্ব দিছিল তাৰ পৰা বহু খোজ আগত গৈ আমি কাম কৰিছো কিন্তু এই কাম আমাৰ কাৰণে নহয় আপোনালোকে আমি সকলোৱে বুজিব লাগিব যে আমি এখন ডাঙৰ যুঁজৰ সৈনিক আৰু আমি যদি আত্মসমৰ্পণ কৰো মোৰ দুখীয়া জনমভূমিৰ আৰু কোনো বিকল্প নাথাকিব মই জীয়াই থাকোতে আপুনি জীয়াই থাকোতে আমি দেখা পাম টেক ওভাৰ আজি গুৱাহাটী টেক ওভাৰ কালি নগাঁও টেক ওভাৰ কালি মঙ্গলদৈ টেক ওভাৰ এটাৰ পিছত এখনকৈ গাঁও ল'ব এটাৰ পিছত এখনকৈ নগৰ ল'ব কৰিবলগীয়া বহুত কাম আছে আমাৰ সন্মুখত এখন বিশাল এজেন্ডা আছে আমি অসমখনত আমাৰ নৱ প্ৰজন্মৰ বাবে আমি সুৰক্ষিত কৰিব লাগিব ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচন আমি জাতিটোক ৰক্ষা কৰিবলৈ সভ্যতাৰ যুঁজত যুঁজিবলৈ অৱতীৰ্ণ হ'ব লাগিব আমাৰ মাজত থকা আশা আকাংক্ষা আমাৰ মাজত থাকিব কিন্তু আমি ৰাজনীতিক ইমান সীমাবদ্ধ এটা দায়ৰালৈ লৈ যাব নোৱাৰো যে আমি মন্ত্ৰী হলে আমি ৰাজনীতি কৰিম আমি বিধায়ক হলে আমি ৰাজনীতি কৰিম জাতিটোক জীয়াই ৰখাৰ বাবে আমি সকলোৱে সামগ্ৰিকভাৱে যুঁজিব লাগিব কাৰণ আজিও যদি দৰং নগাঁও মৰিগাঁও নলবাৰী বৰপেটা অসমীয়া লোকসকলক সোধে এনেধৰণৰ জীয়াই থকা কিমান কষ্ট তাক আপোনালোকে নিজে শুনিবলৈ পাব নিজৰ দেশত নিজৰ জন্মভূমিত যেতিয়া ক্ৰমে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব লাগে জীয়াই থকাৰ কিমান ডাঙৰ কলংক তাক বুজিবলৈ বহুত দূৰ যাব নালাগে আমাক এটা কলংকিত জীৱন লাগে নে আমাক এটা সুৰক্ষিত জীৱন লাগে আহিবলগীয়া নিৰ্বাচন আমাৰ বাবে এই প্ৰশ্নৰ আমাক উত্তৰ দিয়ে আজি কংগ্ৰেছৰ মঞ্চৰ পৰা যেতিয়া ক'ব পাৰে যে ৪৮খন আসন ৰিজাৰ্ভেশ্যন লাগে কালি সেই কংগ্ৰেছ দলে ক'ব পাৰে যে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীও আমাৰ সম্প্ৰদায়ৰ পৰা হ'ব লাগে বাধা ক'ত পোৱা তেওঁলোকে যদি আসন জিকিব পাৰে কোৱাটো কোনো অসুবিধা নাই আৰু চাওঁতে চাওঁতে সাদুল্লাৰ পৰা কাঢ়ি অনা চকীখন আকৌ সাদুল্লালৈ গতি কৰিব বৰদলৈয়ে সাদুল্লাৰ পৰা চকীখন কাঢ়ি আনিছিল আৰু আজিৰ অসমীয়াই আমি সাদুল্লাক চকীখন আকৌ এবাৰ পাৰি দিম আমাৰ জীৱনকালত ইয়াক আমি হ'ব দিব নোৱাৰো আৰু সেই কাৰণে আমি যুঁজিব লাগিব দৰিদ্ৰ জনগণৰ বাবে আমি কাম কৰিম মধ্যবিত্ত সমাজৰ বাবে কাম কৰিম বিকাশৰ গংগাৰে অসম মাতৃৰ চৰণ ধোৱা কিন্তু তাৰ পিছত মোৰ স্বদেশ আৰু মোৰ স্বজাতিক মই জীয়াই ৰখাৰ বাবে মই যুঁজিব লাগিব কোনোবাই যুঁজিব লাগিব আৰু আমাৰ দেশখন আৰু জাতিটোক আমি বচাব লাগিব ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক বৈঠক আৰু ৬০টা দিন পিছত আমাৰ নিৰ্বাচনত বুথ জিকিব মণ্ডল জিকিব বিধায়ক হ'ব ই ৰাজনৈতিক কথা এই নিৰ্বাচনত স্বদেশ আৰু স্বজাতিৰ মংগলৰ বাবে আমি জিকিব লাগিব সেই সংকল্প আটাইতকৈ প্ৰথম স্বদেশ আৰু স্বজাতিৰ মংগল দুৱাৰ আমি মুকলি কৰি ৰাখিব লাগিব নৱ প্ৰজন্মই মোৰ লৰাই যাতে মোক প্ৰশ্ন কৰিব নোৱাৰে যে দেউতা তুমি মুখ্যমন্ত্ৰী হৈ থাকোতে আমাৰ আজি এনেকুৱা অৱস্থা আপোনালোকৰ লৰাই যাতে আপোনালোকক প্ৰশ্ন কৰিব নোৱাৰে তোমালোক বিজেপি থাকোতে আজি আমাৰ জাতি মাটি ভেটি নোহোৱা কিমান দিন জ্বলি থাকিম আমিও নাজানো কিন্তু আমি জ্বলি থকাৰ প্ৰচেষ্টা কৰিব লাগিব আমি জ্বলি থাকিব লাগিব যেতিয়ালৈকে আমি শেষ হৈ নাযাওঁ ঘন ঘোৰ অন্ধকাৰৰ মাজতো কৰবাত যেতিয়া এটা পোহৰ দেখা পায় সেই ৰাস্তা দি চাইকেল চলাই যোৱা মানুহজনৰ মনত এটা আত্মবিশ্বাসৰ সৃষ্টি হয় যে কোনোবা মোৰ
এই গোটেই অন্ধকাৰ হাইৱে দুইফালে পথাৰ তাৰ মাজতো এটা চাকি জ্বলি আছে তাৰমানে কোনোবা এজন আছে মই অকলে নহয় আপোনালোকে কল্পনা কৰক গাঁৱৰ এটা ৰাস্তাৰ মাজেৰে গৈ আছে ৰাতি 12 বজাত একো নাই চাৰিওফালে ঘন ঘোৰ অন্ধকাৰ মই চাইকেল চলাই আছো মোৰ লাগিছে ময়ে আছো যেনে তেনে ঘৰ গৈ পাব লাগে সেই যাত্ৰা পথত দূৰত যেতিয়া আমি দেখা পাওঁ এটা কৰবাত চাকি জ্বলি আছে মনত বিশ্বাস হয় যে নহয় কোনোবা এজন আছে মই চিঞৰ এটা মাৰিলে শুনা পাম অসমীয়া জাতিয়ে যেতিয়া দুখ আৰু বিপদৰ মাজত পথাৰখনৰ সেই চাকিটোলৈ চাব ভাৰতীয় জনতা পাৰ্টিয়ে সেই চাকিটোক প্ৰতিনিধিত্ব কৰি জিলিকি থাকিব লাগিব অসমীয়া লোকৰ বাবে আশাৰ বন্তি হৈ আমি জ্বলি থাকিব লাগিব জাতি মাটি ভেটি ৰক্ষা কৰাৰ বাবে আমি সংঘৰ্ষ কৰিব লাগিব আমি যুঁজিম আৰু নিশ্চিতভাৱে আমি জিকিম যদি লাচিতে নৰিয়াৰ দেহেৰে মোগলক পৰাজিত কৰিব পাৰিছিল আজি অসমীয়া জাতি অকলশৰীয়া নহয় অসমীয়া জাতি দুৰ্বল নহয় অসমীয়া জাতিৰ লগত আজি নৰেন্দ্ৰ মোদী আছে অসমীয়া জাতিৰ লগত আজি অমিত শ্বাহ আছে ভাৰতীয় জনতা পাৰ্টিৰ এই গৌৰৱময় মঞ্চৰ পৰা পুনৰ এবাৰ মই আপোনালোকক আহ্বান জনাম এই নিৰ্বাচন আশা আকাংক্ষাৰ নহয় এই নিৰ্বাচন সমৰ্পণ এই নিৰ্বাচন আকৌ এবাৰ জাতিটোৰ বাবে সমৰ্পণ কৰাৰ নিৰ্বাচন এঘৰি যুঁজাৰ নিৰ্বাচন অসমীয়া ভাৰতীয় সত্তাক সনাতন সত্তাক জীয়াই ৰখাৰ এই নিৰ্বাচন আৰু এই যুঁজৰ একোজন সৈনিক হিচাপে 26 চনলৈ সাজু হওক নিৰ্বাচনত আমি জিকিম প্ৰত্যেকজন সনাতনে আমাক ভোট দিব তাক মোৰ কোনো সন্দেহ নাই প্ৰত্যেকজন ভাৰতীয় প্ৰত্যেকজন অসমীয়াই আমাক ভোট দিব মই প্ৰবল আত্মবিশ্বাসী নিৰ্বাচনৰ ফলাফল মে মাহত দিব পাৰে মই আজিয়ে জানো কাৰণ অসমীয়া মানুহে যদি এতিয়া শেষবাৰৰ বাবে কাবাক বিশ্বাস কৰে তাৰেই নাম হৈছে ভাৰতীয় জনতা কাৰোবাক যদি শেষ যে এইখনে আমাৰ শেষ নাও ইয়াৰ এই নাৱেদি যদি আমি পাৰ হ'ব নোৱাৰো আৰু আমাৰ মাজত কোনো আশ্ৰয় নাই সেই শেষ নাওখনক প্ৰতিনিধিত্ব কৰে ভাৰতীয় জনতা পাৰ্টি আপোনালোকে সেই ৰাস্তাৰে সেই পথেৰে স্বদেশ আৰু স্বজাতিক ধুনীয়া কৰক নিৰ্বাচনত আমি জিকিবই লাগিব হাৰা আমাৰ বাবে ৰাস্তা নহয় পৰাজয় আমাৰ বাবে অপচন নহয় আমি জিকিবই লাগিব নিজৰ বাবে নহয় সনাতনক জীয়াই ৰখাৰ বাবে অসমীয়া ভাৰতীয়ক এই পবিত্ৰ মাটি জীয়াই ৰখাৰ বাবে এই নিৰ্বাচনত আমি যুঁজিব লাগিব জিকিব লাগিব বহুত বহুত ধন্যবাদ বন্দে মাতৰম